শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ BSc নাৰ্ছিং কোৰ্ছৰ এণ্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড ৰিলিজ কৰিছে। এতিয়া তোমালোকে পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা। কেনেকৈ নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিবা সেই প্ৰচেছটো মই ষ্টেপ বাই ষ্টেপ জনাই দিম। তোমালোকে যিটো মোবাইলৰ সৈতে এই ভিডিঅ' চাই আছা সেই মোবাইলতে ডাউনলোড কৰিব পাৰিবা। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ প্ৰথমতে কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাবা, লিংকত ক্লিক কৰি দিবা। তাৰপিছত এই পেজৰ তলত যাব লাগিব। ইয়াতে তোমালোকৰ ইম্পৰ্টেণ্ট লিংক সেকশন দিয়া আছে। এতিয়া মই তোমালোকক স্টেপ বাই স্টেপ ইয়াতে দেখাই দিম। ইয়াতে কি লিখা আছে ডাউনলোড এডমিট কাৰ্ড আৰু ইয়াতে ক্লিক হিয়াৰ অপশ্যন আছে। এতিয়া মই কি কৰিম, এই ক্লিক হিয়াৰ য'ত লিখা আছে ইয়াতে মই এতিয়া ক্লিক কৰি দিম। ক্লিক কৰিছোঁ, তাৰপিছত এনেধৰণৰ পেজ আহিছে। এতিয়া মই কি কৰিম, এই লগইন ফৰ্ম আছে ইয়াতে ক্লিক কৰিম। তাৰপিছত যেতিয়া ক্লিক কৰিছোঁ এনেধৰণৰ পেজ আহিছে। ইয়াতে মই কি কৰিম, এপ্লিকেশ্যন নম্বৰ, ইয়াতে পাছৱৰ্ড, ইয়াতে লগইন লিখা আছে ক্লিক কৰিম। তোমালোকৰ এপ্লিকেশ্যন নম্বৰ লিখা আছে বা তোমালোকৰ যিখন ফৰ্ম আছে তাতে লিখা আছে আৰু ফৰ্ম ফিলআপৰ সময় তোমালোকে পাইছিলা কিন্তু এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড। লগইনত ক্লিক কৰি দিবা। এই দুটা এণ্টাৰ কৰি এই লগইন অপশ্যনত ক্লিক কৰি দিলেই তাৰপিছত তোমালোকে তাতে চাব পাৰিবা এডমিট কাৰ্ড। লেফ্ট ছাইডত লিখা আছে এডমিট কাৰ্ড, অৰ্থাৎ বাওঁফালে চাবা এডমিট কাৰ্ড বুলি আছে, তাতে ক্লিক কৰি দিলেই তোমালোকে ডাউনলোড কৰি চাব পাৰিবা। তাৰপিছত তোমালোকৰ প্ৰিণ্ট আউট কৰি লগত কিন্তু লৈ যাব লাগিব। বাকী প্ৰচেছখিনি মই পিছত জনাম। এতিয়া তোমালোকৰ কি হ'ল, কাম হ'ল, পৰীক্ষাত বেছি নম্বৰ পাব লাগিব, তেতিয়া তোমালোকে চিট পাবা। কাৰণ চিট কিমান আছে চৰকাৰীত, 345 কেণ্ডিডেট চৰকাৰীত এডমিশ্যন পাব আৰু বাকীবিলাকে ল'ব নোৱাৰিব। সেইকাৰণে আমি কি কৰিছোঁ, এণ্ট্ৰেন্স পৰীক্ষাৰ কিতাপ অনুসৰি মানে এণ্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি কিতাপ বনাইছোঁ। সেই কিতাপখন ল'বলৈ তোমালোকে কাম কৰিবা। এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপৰ লিংক আছে, ক্লিক কৰি যোগাযোগ কৰিবা, কিতাপখন ল'ব পাৰিবা চিলেবাছ অনুসৰি। প্ৰত্যেক বছৰে কিন্তু আমাৰ গ্ৰুপৰ পৰা চিলেকশ্যন হৈ আছে। এতিয়া তোমালোকৰ সুযোগ আহিছে, তোমালোকে কিতাপ ল'লে মানে যেতিয়ালৈকে এডমিশ্যন প্ৰচেছ সম্পূৰ্ণ নহয় তোমালোকে সম্পূৰ্ণ গাইড পাবা।